অৱশেষত দিলীপ শইকীয়াই ক্ষমা খুজিলে। মণ্ডল সভাপতিৰ সন্মুখত শীৰ্ণত ৰাজ্যিক বিজেপিৰ সভাপতিৰ খং নামে চণ্ডাল, মোৰ ভুল হৈছিল সেইদিনা, মন্তব্য দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াক কঠোৰ সমালোচনা কংগ্ৰেছৰ। পহিলা বহাগত নলবাৰীৰ এক অনুষ্ঠানত খং উঠিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। 6 দিন পিছত অৰ্থাৎ দেওবাৰে মঙলবাৰে কৰা ভুলৰ ক্ষমা খুজিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। সোমবাৰেও পিছে একেটা প্ৰসংগতে সভাপতিজনে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। দলৰ আভ্যন্তৰীণ বিষয় দলৰ ভিতৰতে আলোচনা হ'ব। দলৰ ভিতৰত বহু কথা হয়, আহি থকা দিনতো বহুত কিবা কিবি হ'ব, যি হয় সকলো সংবাদ মাধ্যমে গমেই পাব। কিন্তু পহিলা বহাগৰ দিনা বিজেপিৰ মণ্ডল সভাপতিৰ বহিষ্কাৰ বিচাৰিছিল ৰাজহুৱাকৈয়ে দিলীপ শইকীয়াই। এই বিষয়টো আমি দলৰ মাজত সমাধান কৰিম। এইটো বিষয়লৈ বহুত বেছি আৰু মিডিয়াৰ কোনো কামেই নাই ইয়াতে। আমাৰ ইণ্টাৰনেল ব্যৱস্থা, আপোনালোকে খবৰ পাব। আমাৰ দলত যি হৈ থাকে আপোনালোকে খবৰ পাই থাকিব। আগন্তুক দিনত আৰু ভাল খবৰ পাব, সেই খবৰো আপোনালোকে পাব। বহুত বেছি আপোনালোকে এই বিষয়টো আমি দলৰ ভিতৰত আমি চিন্তা কৰিমেই আৰু যি হ'ব ভালেই হ'ব। বহুতে ক'ৰবাত কৈ আছে কিবা ক'ৰবাত কিবা বেলেগ হ'ল নেকি, কিবা হ'ল নেকি, একো বেলেগ হোৱা নাই। দলৰ নিয়ম শৃংখলা সকলোৱে মানি চলি আছে। আগন্তুক দিনতো দলৰ শৃংখলা আৰু নীতি নিয়ম আমি সকলোৱে মানি চলিব লাগিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই উক্ত দিনাৰ ঘটনা সন্দৰ্ভত ক্ষমা খোজাৰ প্ৰসংগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। দিলীপ শইকীয়াই ৰাজহাৰ পোন কৰিবলৈ চেষ্টা কৰিছে। কিমান দিন ৰাজহাৰ পোনাব পাৰিব দিলীপ শইকীয়াই, সেই প্ৰশ্নও কৰিলে ভূপেন বৰাই। কিন্তু দিলীপ শইকীয়াৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ বাবে ভূপেন বৰাই দিলে ধন্যবাদো। দিলীপ শইকীয়া ডাঙৰীয়াই ৰাজহাৰ পোন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত কিমান দেৰি ৰাজহাৰ পোন কৰি বুকু ফিন্দাই থাকিব পাৰিব, সেইটো মোৰ প্ৰথমৰ পৰাই সন্দেহ আছিলে। কিন্তু তথাপিতো মই ধন্যবাদ দিম দিলীপ শইকীয়াক যে বিজেপিৰ ভিতৰত যিবিলাক অসমক ভাল পোৱা মানুহ আছে, সেই মানুহবিলাকে প্ৰকাশ্যে নোৱাৰিলেও লাহে লাহে হিমন্ত বিশ্ব শৰ্মাৰ যিটো চিণ্ডিকেট ৰাজ, লুণ্ঠন ৰাজ, তাৰ বিৰুদ্ধে মূৰ তুলিবলৈ সাহস কৰিছে। সেইটো আমি নিশ্চয় শলাগিব লাগিব। বিজেপিত অনুশাসনহীনতা আৰম্ভ হৈছে নেকি বুলি প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ৰাজ্যিক বিজেপিৰ সভাপতিক মণ্ডল কাৰ্যালয়ত প্ৰৱেশ কৰিব নিদিয়াটো অপদস্থ। তাত সভাপতিয়ে শাস্তিমূলক ব্যৱস্থাহে গ্ৰহণ কৰিব লাগে। তেনেক্ষেত্ৰত দিলীপ শইকীয়াই যদি ক্ষমা খুজিছে ভালেই কথা। ৰাজহুৱাকৈ যিকোনো কথা কোৱা অনুচিত বুলিও মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। তেখেতে মানে দুখ স্বীকাৰ কৰিছে, তেখেতৰ দুখ বুলি কৈছে, যিটো কিন্তু দেখাত তেখেতৰ দুখ যেন নালাগে। তেখেত হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি, তেখেতক যদি সোমাবলৈ দিয়া নাই মণ্ডলৰ কাৰ্যালয়ত, এইটোতো তেখেতক অপদস্থ কৰা হ'ল। অপদস্থ কৰাৰ কাৰণে তেখেতে কিন্তু মই ভাবোঁ শাস্তিমূলক ব্যৱস্থা ল'ব লাগে, আৰু ৰাজহুৱাকে কোৱাৰ কাৰণে দুখ স্বীকাৰ কৰাটো সেইটো এটা বেলেগ কথা। ব্যুৰ' ৰিপৰ্ট NKTV+।